নমস্কাৰ গাড়ীতে বহি আছিলো ভাবিলো ভিডিও এটা বনাও গুৱাহাটীত কিন্তু বৰ গৰম পৰিছে দেই কাৰণ জুলাই আৰম্ভ হ'বৰ হ'ল আৰু এতিয়া বৰ্তমান জুনৰ মাহটো শেষ হোৱাৰ দিন আৰু মই নুপুৰঞ্জন আপোনালোকৰ মাজত আন এটা ভিডিও লৈ আজি আকৌ আহিলো আসলতে গাড়ী এখন লোৱাৰ আগতে বহুতে ভাবি থাকে যে অটোমেটিক গাড়ীখন ললে ভাল হ'ব নে মেনুৱেল গাড়ীখন ললে ভাল হ'ব হয় যিসকলে এনেদৰে ভাবি থাকে তেওঁলোকৰ বাবে এই ভিডিওটো সো গাড়ীৰ দুইখনে ভাল অটোমেটিকো ভাল আৰু মেনুৱেলো ভাল এতিয়া কথাটো হৈছে যদি আপোনালোকে ৰিলেক্স হৈ বহুত বেছি আৰামত টেনচন ফ্ৰী হয় যতে ততে ট্ৰাফিক জাম হওক বা পাহাৰুৱা অঞ্চল হওক যিকোনো জায়গাতে নহওক কিয় আপুনি গাড়ীখন লৈ চলাম বুলি ভাবি আছে তেনেহলে আপোনালোকৰ বাবে অটোমেটিক ট্ৰান্সমিশনৰ গাড়ীখন বেষ্ট হ'ব বুলি মই ভাবো তাৰ বিপৰীতে কিন্তু আপোনালোকে যিসকলে ক্লাচ গিয়াৰ আৰু এক্সিলেটৰৰ খেলৰ মাজত আমনি নাপায় গাড়ী চলোৱাৰ আসল যোনটো মানে অনুভৱ সেই অনুভৱৰ মাজত গাড়ীখন চলাই এনজয় বা কষ্ট ফিল নকৰাকৈ যদি চলাই ভাল পায় তেনেহলে আপোনালোকে মেনুৱেল ট্ৰান্সমিশনৰ গাড়ীখন চলাই ভাল পাব বুলি মই ভাবো একদম সহজ ভাষাত মই ক'বলৈ চেষ্টা কৰিছো একদম সহজ ভাষাত মই কথাখিনি ক'বলৈ চেষ্টা কৰিছো ভিডিওটো বহুত বেছি দীঘলীয়া কৰা নাই এনে দীঘলীয়া কৰিবলৈ গ'লে বা ডিটেইলছত কিন্তু বুজাবলৈ গ'লে তাতে বহুতখিনি কথাই সোমাই থাকিব আৰু যেহেতু এতিয়া বৰ্তমান মোৰ চেনেলটোত ইমান ভিউৱাৰ্ছ নাই সেইকাৰণে মই একদম ডিটেইলছতো ভিডিওটো বনাবলৈ যোৱা নাই কাৰণ ভিডিও এটা ডিটেইলছত বনাম তাতে ভিউ নাহিলে নিজৰো অলপ বেয়া লাগে সেইকাৰণে মই একদম কম সহজ ভাষাত মানে এক কথাত ক'বলৈ গ'লে অটোমেটিক আৰু মেনুৱেলৰ কোনখন গাড়ী আপোনালোকে বাছি ল'লে ভাল হ'ব সেই কথাটোকে মই আপোনাক একদম শ্বৰ্টত ক'বলৈ চেষ্টা কৰিছিলোঁ আশা কৰোঁ আপোনালোকে ভিডিওটো চাই অলপ হ'লেও মোৰ কথাখিনি বুজি পাইছে ভিডিওবোৰ চাই যদি আপোনালোকে ভাল পায় লাইক আৰু কমেণ্ট কৰিব কাৰণ আপোনালোকে লাইক কমেণ্ট কৰিলে আমি ভিডিওবোৰ বনাবলৈ আৰু বেছি প্ৰেৰণা পাওঁ